ল'ৰাটো বা ছোৱালীটোক তহঁতি কিয় কন্দুৱাই আছ? যি লাগে কিয় নিদিয়? দি দে, একো নহয়। প্ৰায় আচলতে বিশেষকৈ মাকসকলে এই কথাষাৰ ঘৰৰ আন মানুহৰ পৰা বা ঘৰৰ ডাঙৰসকলৰ পৰা প্ৰায়ে শুনিবলৈ পোৱা যায়। আৰু সেই কি লাগে নিদিয় কিয়, সেই বিষয়টোত হয়তো আপুনি বেয়া পোৱা বা আপুনি দিব নিবিচৰা বস্তুটো থাকিব পাৰে। যদি আপুনি ভাবে যে ঘৰৰ মানুহৰ কথা শুনি থকাতকৈ বা ল'ৰাটো বা ছোৱালীজনীয়ে কান্দি থকাতকৈ সেই বস্তুটোকে যি লাগে সেই বস্তুটোকে দি দিয়াটোকে প্ৰিফাৰ কৰে, তেতিয়াহ'লে এটা সময়ত কিন্তু এই অভ্যাসে আপোনাৰ সন্তানৰ ক্ষতি কৰাৰ সম্ভাৱনা বেছি থাকে। কাৰণ ঘৰৰ মানুহৰ কথা শুনি থাকিলে এটা সময়ত আপোনাৰ মন বেয়া লগাটো স্বাভাৱিক, কিন্তু এটা সময়ত অভ্যাস হৈ যাব। কিন্তু ল'ৰা ছোৱালীৰ যেতিয়া লাগ বুলিলে সকলো বস্তু পাই যোৱাৰ অভ্যাস গঢ় লৈ উঠে, তেতিয়াহ'লে কিন্তু এই অভ্যাস এৰুৱাবলৈ বৰ টান হৈ পৰে। আৰু এটা সময়ত গৈ পেলাই যি লাগে কি নিদিয় কিয় সেই বুলি কথা শুনাই থকা মানুহখিনিয়ে কিন্তু আপোনাক আকৌ ক'ব যে লাগ বুলিলে সকলো বস্তু দি দি মাকে ল'ৰাটো বা ছোৱালীজনীক বেয়া কৰিছে। সেই সিদ্ধান্ত আপুনিয়ে ল'ব লাগিব।